চট্টগ্রাম সমষ্টি এবার আমার হাতত আহিছে। আমি ইয়াৰ পৰা আমাৰ ৰাজ্য প্ৰতিনিধি জনপ্ৰতিনিধি আমি পোৱাটো কথা মানে আপোনালোকে একো সন্দেহ ল'ব নালাগে। BPF দলৰ পৰা ইয়াত মানে এজন ব্যক্তিক আমি কেণ্ডিডেট মানে থিয় কৰাই এই সমষ্টিখন আমি উদ্ধাৰ কৰিম। এই সমষ্টিৰ মানুহবিলাকে যথেষ্ট কষ্ট ভোগ কৰিব লগা হ'ল। জাতি জনগোষ্ঠীৰ মাজত যিটো মিল আছিল, যিটো মিলা প্ৰীতি শান্তি সম্প্ৰীতি সমন্বয় আছিল, এইবিলাক মানে বহুত টান বান হৈ গৈছে। ৰাইজে সেইটো বিচৰা নাই আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ মাজত মানে মিলা প্ৰীতি শান্তি সম্প্ৰীতি সমন্বয় ৰক্ষা কৰাৰ ক্ষেত্ৰত আৰু লগতে ক্ষিপ্ৰতাৰে উন্নয়নৰ কাম কাজ হোৱাটো এই অঞ্চলৰ ৰাইজে বিচাৰিছে। ইয়াৰ কাৰণে BPF দলৰ দ্বাৰাহে সম্ভৱ বুলি মানুহবিলাকে ইতিমধ্যে স্পষ্টকৈ বুজি পাইছে। গতিকে এইবাৰ BPF দলকে পকেৰাগ্ৰামবাসী ৰাইজে ভোট দি পেলাই জিকাই দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে। গতিকে আমাৰ কেণ্ডিডেট ইয়াত আপোনালোকে জিকি যোৱাটো দেখা পাব। আমাৰ হাতত আহিছে। আমি ইয়াৰ পৰা আমাৰ ৰাজ্য প্ৰতিনিধি জনপ্ৰতিনিধি আমি পোৱাটো কথা মানে আপোনালোকে একো সন্দেহ ল'ব নালাগে। BPF দলৰ পৰা ইয়াত মানে এজন ব্যক্তিক আমি কেণ্ডিডেট মানে থিয় কৰাই এই সমষ্টিখন আমি উদ্ধাৰ কৰিম। এই সমষ্টিৰ মানুহবিলাকে যথেষ্ট কষ্ট ভোগ কৰিব লগা হ'ল। জাতি জনগোষ্ঠীৰ মাজত যিটো মিল আছিল, যিটো মিলা প্ৰীতি শান্তি সম্প্ৰীতি সমন্বয় আছিল, এইবিলাক মানে বহুত টান বান হৈ গৈছে। ৰাইজে সেইটো বিচৰা নাই আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ মাজত মানে মিলা প্ৰীতি শান্তি সম্প্ৰীতি সমন্বয় ৰক্ষা কৰাৰ ক্ষেত্ৰত আৰু লগতে ক্ষিপ্ৰতাৰে উন্নয়নৰ কাম কাজ হোৱাটো এই অঞ্চলৰ ৰাইজে বিচাৰিছে। ইয়াৰ কাৰণে BPF দলৰ দ্বাৰাহে সম্ভৱ বুলি মানুহবিলাকে ইতিমধ্যে স্পষ্টকৈ বুজি পাইছে। গতিকে এইবাৰ BPF দলকে পকেৰাগ্ৰামবাসী ৰাইজে ভোট দি পেলাই জিকাই দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে। গতিকে আমাৰ কেণ্ডিডেট ইয়াত আপোনালোকে জিকি যোৱাটো দেখা পাব।